নমস্কাৰ মই বেনিতা পৰা আৰু মোৰ চেনেললৈ পুনৰবাৰ সকলোকে আদৰণি জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি মই তাত লগোৱা ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আপোনালোকে সম্পূৰ্ণকৈ চাব ভিডিঅ'টো যদি চাই ভাল পায় কমেণ্টত জনাবলৈও নাপাহৰিব আৰু লগতে লাইক এটা কৰিব এয়া মই প্ৰথমতে তাতখন জুখি ললোঁ আজি মই একচুৱেলি লুঙি লগাবলৈ লৈছোঁ লুঙি এখন জোখ অনুপাতে মই জুখি ললোঁ আৰু আমাৰ জোখাৰ কাঠিও থাকে আমি কাঠি এডাল জুখি লওঁ 1 মিটাৰ লুঙি হ'লে আমি দুকাঠি দিওঁ মানে 2 মিটাৰ দিওঁ চাদৰ হ'লে 3 মিটাৰ তেনেকৈ সবৰে জোখ এটা বেলেগ বেলেগ কৰি আমি জুখি লওঁ প্ৰথমতে মই জুখি ললোঁ তাৰ পাছত এইফালে খুঁটিখিনি পুতি ললোঁ ইফালে আপোনালোকে খুঁটি পুতা দেখিছিলে চাগে দুটা মই পুতিছিলোঁ হেয়া মই মানে দুডখৰকৈ লগাইছোঁ একচুৱেলি মোৰ জেগা কম কাৰণে দুডখৰকৈ লগাবলগীয়া হৈছে আৰু মূৰত এইফালে খুঁটি এটা পুতি ললোঁ আৰু এইফালে দুটা একেলগে পুতি ললোঁ আৰু খুঁটিখিনি পুতাৰ পাছতে এফালে মই ববিনবোৰ এনেকৈ পুতি লৈছোঁ একচুৱেলি মই ববিনবোৰ ফ্ৰেমত নিদিওঁ ফ্ৰেমটো মোৰ সৰু হয় মাত্ৰ 18টা ববিনহে ধৰে সেইটো কাৰণে মই এনেকৈ বাঁহৰে বনাই লৈছোঁ বাঁহৰ হলি বনাই পেলাই তাত ববিনবোৰ ভৰাই লৈ এনেকৈ পুতি লওঁ মই আজি 30টা মানৰ ওপৰ ববিন লৈছোঁ মানে যদি বেছি ববিন লোৱা হয় তেতিয়া মানে তাতখন বাতি কৰি সোনকালে হয় আৰু সেইটো কাৰণে মই এনেকৈয়ে লওঁ আৰু যদি কমকৈ লগা হয় তেতিয়াহ'লে কেতিয়াবা মই ফ্ৰেমতে লওঁ ফ্ৰেমত মই বেছি ইউজ নকৰোঁৱে এনেকৈ লওঁ মই হলিতে লওঁ যিহেতুকে ববিনবোৰ সৰহকৈ ল'লে মানে সোনকালেও হয় আৰু সোনকালে হোৱাটোহে লাগে যি কি নহওক বাৰু ববিনবোৰ পুতি হৈ গ'ল আৰু তাৰ পাছত এয়া মই ববিনৰ পৰা সূতাবোৰ এডাল এডালকৈ উলিয়াই লৈছোঁ সূতাবোৰ এডাল এডালকৈ উলিয়াই ধুনীয়াকৈ মানে খুঁটিত বান্ধি ল'ব লাগিব আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় জনাবলৈ নাপাহৰিব কমেণ্টত আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই একচুৱেলি এই ভিডিঅ'টো আগবঢ়াইছোঁ যিবোৰে নাজানে সেইবোৰৰ কাৰণে সুবিধা হ'ব আৰু সেইফালে সূতাখিনি উলিয়াই ললোঁ আৰু এইফালে খুঁটি এটাত বান্ধি দিলোঁ একচুৱেলি এইফালৰ ছাইডৰ খুঁটিটোত মই বান্ধিছোঁ যিবোৰ ববিনৰ ওচৰত থকা খুঁটিটোত প্ৰথমতে বান্ধিব নালাগে এইফালে থকা খুঁটিটোত আৰু সূতাখিনি বান্ধি ললোঁ আৰু বান্ধি লৈ এনেকৈ টানিবলৈ লৈছোঁ মই টনাটো নিশ্চয় আপোনালোকে জানেই আৰু নজনাবোৰো দেখিছে বাতি কেনেকৈ কৰে মেইন এফালে মূৰটো খুৱাই লোৱাটোহে মেইন আৰু সেইফালে মই খুঁটিটোত সূতাখিনি দি দিম আৰু মই দুডখৰকৈ লগাইছোঁ এয়া এবাৰ থলোঁ যে সেয়া মোৰ এডখৰহে হ'ল মানে মই আজি 11খন লগাইছোঁ লুঙি তাৰে 5খন এডখৰহে হৈছে আৰু এবাৰ নিলেহে তাৰমানে 5খন এডখৰ হ'ব যিহেতুকে মোৰ জেগা কম যিবোৰে দুডখৰকৈ আৰু এয়া কেঁচিয়াকৈ যে মই হলি দুডাল পুতি দিলোঁ সেয়া মই তলত পৰি নাযাবৰ কাৰণে পুতি দিছোঁ একচুৱেলি মোৰ চোতালখন বন হয় বনত লাগিলে সূতাবোৰ ছিগিব পাৰে আৰু বন নহ'লে তেনেকৈ কেঁচিয়াকৈ হলি পুতি ল'ব লাগে নহ'লে সূতাখিনি লেতেৰা নহয় আৰু তলত পৰি নাযায় তেতিয়া সূতাবোৰ টান হৈ থাকে ধুনীয়া হৈ থাকে আৰু সেইটো কাৰণে সেই হলি দুডাল এনেকৈ পুতি ল'ব লাগে কেঁচিয়াকৈ যি কি নহওক বাৰু এয়া মই আকৌ টানি লৈছোঁ একানিকৈ মই টানি থাকিম আৰু টানি হোৱাৰ পাছত আপোনালোকক কি হয় দেখুৱাই যাম বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ বাতি কৰি হৈ গ'ল বাতি কৰি হৈ যোৱাৰ পাছত এয়া মই ৰাছখন ভৰাবলৈ লৈছোঁ ৰাছ একচুৱেলি মই এনেকৈ ভৰাওঁ আপোনালোকে কেনেকৈ ভৰাই মই নাজানো মই এনেকৈ হাতত লৈয়ে ভৰাওঁ আৰু বহুতে ডাংমাৰিত ভৰাই ৰাছখন মই কিন্তু কেনেকৈয়ে ভৰাওঁ আৰু মই ৰাছখন এয়া চামুচে ভৰাইছোঁ আগতে মই চামুচে ৰাছ ভৰা ভিডিঅ' মই দুবাৰকৈ দি থৈছোঁ বহুতে ৰিকুৱেষ্ট কৰিছিলে সেইকাৰণে মই দুবাৰ দিবলগীয়া হৈছে প্ৰথমবাৰ মানে ভালকৈ বুজি নাপালোঁ বুলি ক'লে সেইটো কাৰণে আকৌ মই পিছৰবাৰ বুজাই দিবলগীয়া হৈছে এয়া মই চামুচে এনেকৈয়ে ভৰাওঁ মই ডাংমাৰিত ভৰাব জানো কিন্তু মোৰ বহুত দেৰি লাগে কিন্তু মই এনেকৈ চামুচে পটাপট ভৰাব পাৰোঁ আৰু মই ভাবোঁ মই নিজে সোনকালে পাৰিছোঁ বুলি ভাবোঁ চামুচে ভৰালে মানে যি কি নহওক তেতিয়াহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো আকৌ পিছত লগ পাই আছোঁ
ফ্ৰেণ্ডছ, মোৰ ৰাজখন ভৰাই হৈ গ'ল। তাৰপাছত এয়া মই তুলঠাটো মেৰিয়াই ল'লোঁ আৰু দুখনমান চলাইও হ'ল মই। তাৰপাছতে আকৌ মই ভিডিঅ' কৰিছোঁ। একচুৱেলি মই ভিডিঅ' নিজেও কৰিবলগীয়া হৈছে, সেইটো কাৰণে অকণমান দিগদাৰো হৈছে। আৰু আপোনালোকে তুলঠাত চলোৱাৰ পিছত তুলঠাত কেনেকৈ মেৰিয়াই কমেণ্টত জনাবচোন। আমি কিন্তু এনেকৈ দুজনীয়ে লগ লাগি এনেকৈ তুলঠাত মেৰিয়াই যাওঁ আৰু বহুতে বেলেগ ছিষ্টেমতো মেৰিয়াই। মই কিন্তু বেলেগ ছিষ্টেমতো মেৰিয়াব জানো, সেইটো মই নকৰোঁ। মানে অকলশৰীয়া হ'লে মানে ভাল, আৰু যিহেতুকে মোৰ লগত থাকেই নবহাত, সেইটো কাৰণে মই এনেকৈয়ে ভৰাওঁ। আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক কৰিব আৰু কমেণ্টত জনাবলৈও নাপাহৰিব কেনেকুৱা পালে। আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু মোৰ তাঁত লগোৱাই হোৱাৰ পাছতে এইফালে ফুৰিবলৈ আহিলোঁ। আজিলৈ তেতিয়াহ'লে বাই বাই।